অসমৰ এজন খাটি খোৱা কেঁচা মাটিৰ গোন্ধ থকা বোকাৰ পদুম প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া তেখেতৰ যি সৃষ্টিৰাজি এই সৃষ্টিৰাজিৰ সন্মান জনাই অসমীয়া সমাজৰ মাজত জীয়াই ৰখাৰ মানসেৰে সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ আমি আলোচনাৰ মাধ্যমেৰে ৰাজীৱ শদিয়াৰ শুৱনি এটিকৈ বঁটা প্ৰদান কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। এই বছৰ চলিত বৰ্ষৰ 2025 বৰ্ষৰ 7 বহাগৰ সাধনী দিৱসৰ দিনটিত আমি সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থা আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মাজত আলোচনাৰ মাধ্যমেৰে প্ৰথম বৰ্ষটিৰ যি ৰাজীৱ শদিয়া শুৱনি বঁটা এই শুৱনি বঁটাটি আমি অসমৰ স্বনামধন্য জাতি মাটিৰ শিল্পী মহেন্দ্ৰ হাজৰিকাদেৱক প্ৰদান কৰাৰ ইতিমধ্যে আলোচনা কৰিছোঁ আৰু এই আলোচনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি এটা কথাই স্পষ্টভাৱে জনাইছোঁ যে অসমৰ যিসমূহ খাটি খোৱা কেঁচা মাটিৰ গোন্ধ থকা জাতীয়তাবাদী কণ্ঠৰ যিসমূহ শিল্পী আছে এই শিল্পীসমূহক আমি সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰতি বছৰে এই ধৰণে ৰাজীৱ শদিয়াৰ শুৱনি একোটিকৈ বঁটা প্ৰদান কৰিম আৰু ৰাজীৱ শদিয়াৰ মৃত্যুৰ দিনটিৰ পৰাই সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গ তেখেতৰ পৰিয়ালৰ লগত আছে। পৰৱৰ্তী সময়ত ভৱিষ্যত দিনলৈ সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গই বিপদে আপদে প্ৰতিটো ক্ষেত্ৰতে ৰাজীৱ শদিয়াৰ পৰিয়ালৰ লগত সহযোগিতা থাকিব বুলি আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত সদৌ অসম চুতীয়া ছাত্ৰ সন্থা পৰিয়ালবৰ্গই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থায়ো আৰু আমি কেন্দ্ৰীয় সমিতিও পৰিয়ালটোৰ কাষত আছোঁ আৰু এবাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ লগত আলোচনাৰ মাধ্যমেৰে যে এই শিল্পীজনক খাটি খোৱা জাতি মাটিৰ ভেটি গান গাই যোৱা জনতাৰ কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ নামত একোটিকৈ প্ৰতি বছৰে 7 বহাগৰ সাধনী দিৱসৰ দিনা একোটিকৈ বঁটা প্ৰদান কৰা ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু তেখেতলোকৰ এই বঁটাটো আমি তেখেতলোকৰ পৰিবাৰ হাতে বা পৰিয়ালবৰ্গৰ হাতেৰে আমি প্ৰতি বছৰে সাধনী দিৱসত প্ৰদান কৰিম আৰু পোনপ্ৰথমবাৰৰ বাবে সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থা উদ্যোগত অন্য এজন জাতি মাটি গীত মুক্ত কণ্ঠ জনতাৰ মুক্ত কণ্ঠৰ গীত গোৱাৰ আমি সন্মানীয় মহেন্দ্ৰ হাজৰিকাদেৱক প্ৰথমবাৰৰ বাবে আমি এই বঁটা দিয়া সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে জনতাৰ মুক্ত কণ্ঠৰ গীত গোৱা এজন ব্যক্তিক প্ৰতি বছৰে এই সন্মান জনাই যাব এই কথা আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেৰে আমি সদৰি কৰিছোঁ। অসমৰ এজন খাটি খোৱা কেঁচা মাটিৰ গোন্ধ থকা বোকাৰ পদুম প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া তেখেতৰ যি সৃষ্টিৰাজি এই সৃষ্টিৰাজিৰ সন্মান জনাই অসমীয়া সমাজৰ মাজত জীয়াই ৰখাৰ মানসেৰে সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ আমি আলোচনাৰ মাধ্যমেৰে ৰাজীৱ শদিয়াৰ শুৱনি এটিকৈ বঁটা প্ৰদান কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। এই বছৰ চলিত বৰ্ষৰ 2025 বৰ্ষৰ 7 বহাগৰ সাধনী দিৱসৰ দিনটিত আমি সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থা আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মাজত আলোচনাৰ মাধ্যমেৰে প্ৰথম বৰ্ষটিৰ যি ৰাজীৱ শদিয়া শুৱনি বঁটা এই শুৱনি বঁটাটি আমি অসমৰ স্বনামধন্য জাতি মাটিৰ শিল্পী মহেন্দ্ৰ হাজৰিকাদেৱক প্ৰদান কৰাৰ ইতিমধ্যে আলোচনা কৰিছোঁ আৰু এই আলোচনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি এটা কথাই স্পষ্টভাৱে জনাইছোঁ যে অসমৰ যিসমূহ খাটি খোৱা কেঁচা মাটিৰ গোন্ধ থকা জাতীয়তাবাদী কণ্ঠৰ যিসমূহ শিল্পী আছে এই শিল্পীসমূহক আমি সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰতি বছৰে এই ধৰণে ৰাজীৱ শদিয়াৰ শুৱনি একোটিকৈ বঁটা প্ৰদান কৰিম আৰু ৰাজীৱ শদিয়াৰ মৃত্যুৰ দিনটিৰ পৰাই সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গ তেখেতৰ পৰিয়ালৰ লগত আছে। পৰৱৰ্তী সময়ত ভৱিষ্যত দিনলৈ সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গই বিপদে আপদে প্ৰতিটো ক্ষেত্ৰতে ৰাজীৱ শদিয়াৰ পৰিয়ালৰ লগত সহযোগিতা থাকিব বুলি আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ।